ৰঙিয়াৰ 29 নম্বৰ বালিকা প্ৰাথমিক বিদ্যালয়ত উলহ মালহেৰে সৰস্বতী পূজা উদযাপন। বিভিন্ন স্থানৰ লগতে ৰঙিয়াৰ 29 নম্বৰ বালিকা প্ৰাথমিক বিদ্যালয়তো আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা উলহ মালহেৰে উদযাপন কৰা হৈছে। বিদ্যালয় চৌহদত সুন্দৰ মণ্ডপ সাজি দেৱী মূৰ্তি স্থাপন কৰা হৈছে। পুৱাৰে পৰা বিদ্যালয় পৰিসৰটো উৎসৱমুখৰ ৰূপ লয়। ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে একত্ৰিতভাৱে পূজাৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ছাত্ৰ ছাত্ৰীসকলে বন্তি প্ৰজ্বলন, ভক্তিমূলক গীত আৱৰ্তন আৰু ধূপ চাকি জ্বলাই দেৱীৰ চৰণত ফুল আৰু নৈবেদ্য অৰ্পণ কৰি শিক্ষা জীৱনৰ সাফল্য কামনা কৰে। ৰঙিয়াৰ পৰা দিনেশ আগৰৱালৰ ৰিপৰ্ট, JNK নিউজ। আমাৰ এইখন 29 নম্বৰ মুৰৰা বালিকা প্ৰাথমিক বিদ্যালয় ৰঙিয়া 8 নম্বৰ ৱাৰ্ডত অৱস্থিত। 1937 চনতে এই বিদ্যালয়খন স্থাপিত হৈছিল আৰু তেতিয়াৰ পৰা বিদ্যাৰ অধিষ্ঠাত্ৰী সৰস্বতীৰ পূজা ভাগ আমাৰ বিদ্যালয়ৰ পৰা আগবঢ়াই থকা হৈছে। এইবেলিও আমি 2026 বৰ্ষৰ আজিৰ তাৰিখত এই বিদ্যাৰ অধিষ্ঠাত্ৰী সৰস্বতী দেৱীৰ বাগবৰণী যিটো পূজা হয় সেইটো আমি ছাত্ৰ ছাত্ৰী, অভিভাৱক, শিক্ষকেতো সমবেত হৈ অনুষ্ঠানি কৰিছোঁ। আৰু আমাৰ বিদ্যালয়ৰ ল'ৰা ছোৱালীৰ অভিভাৱকৰ উপৰিও অন্যান্য অভিভাৱকো আমাৰ ইয়াত উপস্থিত হৈ অনুষ্ঠানৰ সৌষ্ঠ বৃদ্ধি কৰিছে। ৰাতিপুৱাৰ ভাগতে আমাৰ পূজাৰ যিটো কৰিব লগা হোম পাঠ সেইখিনি হৈছে। ইয়াৰ আমাৰ নাম নাগাৰ নামৰো প্ৰদৰ্শনতা হৈছে। বৰমুৰা খানাপাৰা নিবাসী দিগন্ত বৈশ্যই নাম পৰিৱেশন কৰিছে। তেওঁৰ সংগী বিন্যাসত তেখেতসকলে অতি সুন্দৰ নাম পৰিৱেশন কৰি আমাক আপ্লুত কৰিছে, দৰ্শকক আপ্লুত কৰিছে, পূজাৰ ভক্তবান ৰাইজকো আপ্লুত কৰিছে। তাৰ কাৰণে মই সমবেত সমূহ ৰাইজক মোৰ তৰফৰ পৰা সেৱা যাচিছোঁ।